বিদ্যালয়বিলাকত যেতিয়া ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰা হয় তেতিয়া মূল্যায়নৰ ব্যৱস্থা কৰা হয়। পুনৰবাৰ এটা বিশেষ নিৰ্দেশনা আহিছে যে বিদ্যালয়ৰ শ্ৰেণীকোঠাত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক CCE বিদ্যালয় কৰ্তৃপক্ষই কৰিব লাগিব। আৰু CCE মানে হৈছে আপোনালোকে হয়তো জানে যে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। বিদ্যালয়ত কৰ্মৰত ছাৰ বাইদেউসকলে তেওঁলোকে পঢ়োৱা বিশেষ বিষয়টো বা সেই লেচনটোৰ ওপৰত ভিত্তি কৰি বিদ্যালয় পৰ্যায়ত CCE অনুষ্ঠিত কৰিব লাগিব। আৰু এই CCE যেতিয়া বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিব তেতিয়া ছাৰ বাইদেউসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে 10 বা 15 নম্বৰৰ প্ৰশ্ন ধাৰ্য কৰিব লাগিব। বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে CCE যেতিয়া অৱতীৰ্ণ হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত সিহঁতে লাভ কৰা যি নম্বৰ সেই নম্বৰসমূহ বিদ্যালয় বা শিক্ষক শিক্ষয়িত্ৰীসকলে এখন ৰেজিষ্টাৰত সেই নম্বৰবিলাক লিপিবদ্ধ কৰি ৰাখিব লাগিব। শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত যিখন সভা অনুষ্ঠিত হ'ব লগতে PTM যি অনুষ্ঠিত হ'ব সেই অনুষ্ঠিত কৰা সভাবিলাকৰ যি মাইনোটছ সেই মাইনোটছ প্ৰস্তুত কৰিব লাগিব বিদ্যালয় প্ৰধানজনে। বিদ্যালয়ত অনুষ্ঠিত কৰা সেই CCEত ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ নম্বৰ লাভ কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ যিটো স্তৰ, যিটো লাৰ্ণিং আউটকাম, শিকন ফলাফল কিমান উন্নীত হৈছে সেই সম্পৰ্কে PTM বিলাকত আলোচনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বিদ্যালয় প্ৰধানজনে। বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে এটা বিশেষ লেচন সম্পূৰ্ণ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলক লৈ এই CCE অনুষ্ঠিত কৰিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰিব সেই ছাত্ৰ ছাত্ৰীসকলক ৰিমিডিয়েল টিচিং অৰ্থাৎ নিদানমূলক শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যেতিয়ালৈকে সিহঁতৰ যি শিকনৰ স্তৰ উন্নীত নহ'ব তেতিয়ালৈকে এই ৰিমিডিয়েলৰ যি কাৰ্য সেই কাৰ্য চলি থাকিব। এই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ত নিজৰ যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।